বাগজান কাণ্ডৰ পুনৰাবৃত্তি ঘটিব নেকি মাকুমত অইলৰ পাইপ ফাটি প্ৰচণ্ড ৰূপত বিস্ফোৰণ হৈ গেছ নিৰ্গত হৈছে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈ পৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী ঘটনা অনুসৰি মাকুম চহৰৰ সমীপৰ টেঙাপানী 4 নং তৈলকোপনত অঘটন বুধবাৰে সন্ধিয়া ডিপ ইণ্ডাষ্ট্ৰী নামৰ প্ৰতিষ্ঠানটোৱে নিশাৰ ভাগত অইলৰ কাম কৰি থকা অৱস্থাতে পাইপৰ বিসংগতি ঘটি হঠাৎ বিকট শব্দ হৈ নিৰ্গত হয় গেছৰ লগতে কণ্ডেনছেট জাতীয় পদাৰ্থ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত অইল কৰ্মচাৰীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ফলত এক বৃহৎ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে উক্ত অঞ্চলৰ বাসিন্দা স্বাভাৱিক অৱস্থাত আহে যদিও বাগজান কাণ্ডৰ পুনৰাবৃত্তি হোৱাৰ আশংকাত আতংকিত হৈ পৰিছে অঞ্চলৰ ৰাইজ কাৰ গাফিলতিত এই ঘটনা সংঘটিত হ'বলৈ পালে তথ্য জানিবলৈ বিচৰাত পাইপৰ 3টা স্থানত আগৰে পৰা গেছ লিক হৈ থকাৰ কথা ডিপ ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়ে ডিপ ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীয়ে অইল কৰ্তৃপক্ষক আগতেই জনোৱা আছিল যদিও চেইন বেগৰ কথা কৈ চাবলৈ অহা নাছিল বুলি এগৰাকী অইল কৰ্মীয়ে জানিবলৈ দিছে ইফালে অইল কৰ্তৃপক্ষই কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি ডিপ ইণ্ডাষ্ট্ৰীৰ কৰ্মচাৰীক দোষাৰোপ কৰিছে প্ৰকৃত তথ্য এই পৰ্যন্তলৈকে দুই পক্ষৰ পৰা জানিব পৰা হোৱা নাই নহয় এইটো চেণ্ডব্ৰেক দিয়া আছিলে লাইনটো তাৰপিছত আপোনাৰ হামা ইউনিয়ন পাৰত আছে পাৰৰ লিকেজ হৈ আছিলে আগৰ পৰা তেখেতৰ অইলটোক জনোৱা আছিলে অ'চেছক কোৱা আছিলে এইটো চেণ্ডব্ৰেক সম্পূৰ্ণ আছিলেই কিন্তু ৱাছ হৈ গ'ল আমিতো কাম কৰি আছিলোঁ ওপৰত পটককৈ ধামকৈ আৱাজ এটা হ'লে ওলোৱাৰ পাছত লিক হ'ল আমি ততাতৈকে এইটো ফায়াৰ পাম্প ষ্টাৰ্ট দিলোঁ পানী মাৰিলোঁ অ'চেছক খবৰ দিলোঁ তেখেতলোক আহিলে অ'কে বেকাটো আমি দেখা নাই কিন্তু এতিয়াতো দেখিছোঁ বেকা এইটো লাইনটো আগতে লিক আছিলে জুচে প্ৰেছাৰ মৰাৰ কাৰণে সেইটো বেকা হৈ গ'ল এইটোতো আমাৰ ভুল নহয় একচুৱেলি জুচে ইমান জোৰ প্ৰেছাৰ মাৰিছে পাইপটোতো বেকা হ'বই সেইটো বেকা হৈ গ'ল হামা ইউনিয়ন পাইপটো টাইট নাছিলে তেনেকুৱা ডিপ ইণ্ডাষ্ট্ৰী আমিতো প্ৰায় ছেফটিতে কাম কৰোঁ যাতে আমিও নাভাবোঁ যে বাগজানৰ নিচিনা হওক আমাৰো নিজৰ পৰিয়াল আছে পোহপাল দি আছোঁ ধৰক সেইটো কোনোতো নিবিচাৰে নহয় বাগজান হওক বুলি সেইটোৱে কথাটো ভুলটো এতিয়া ছাৰ মইতো কৈছোঁ যে লাইনটো লিকেজ আছিলে 3 জেগাত লিকেজ আছিলে এইটো অ'চিএছে জানিব ছাৰ আগতে এইটো জনোৱা আছিলে তেখেতলোকেতো চেণ্ডব্ৰেকৰ কথা কৈছে চেণ্ডব্ৰেকটো দিয়া আছিলে চেণ্ডব্ৰেকটো আপোনাৰ উৰি গ'ল চেণ্ডব্ৰেক উৰি গৈছে পাইপটো বেণ্ড হৈ গৈছে কি কয় তেনেকুৱা কথা নহয় একচুৱেলি জনোৱা আছিলে তেখেতলোকে হয়তো অহা নাছিলে সেইটো কাৰণে লিকেজৰ সন্দৰ্ভত জনোৱা হৈছিলে DSC দিনজনে জানিব মইতো ৰাতি আহোঁ প্ৰাইভেট ৰিকৰ কাৰণেতো এইটো হোৱা নাই আমিতো ওপৰত কাম কৰি আছোঁ জাষ্ট ধামকৈ ফুটিছে আমি গৈ দেখিছোঁ